হাই গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল বেক কালাৰ ব্লগছ এটা নিউ ব্লগৰ সৈতে আপোনালোক লগ পাই আছোঁ মানে কি হ'ল আজি ৰাতিপুৱা সোনকালে উঠিলোঁ কাৰণ ঘৰত এখন তাৰমানে পূজাৰ আয়োজন কৰা হৈছে সত্যনাৰায়ণ পূজা যিটো মোৰ জন্মদিন উপলক্ষে সেইবাবে মানে সোনকালে আজি ঘৰৰ মানুহকেইটা উঠিলোঁ আৰু এনেকুৱা মানে ৰাতিপুৱা ৰ'দ দিছে ৰ'দটো মই অলপ দেখাই আছোঁ চাই লওক চাই লওক চাই লওক ৰাতিপুৱা কি ৰ'দ দিছে আহিছোঁ ক'ব নোৱাৰিছোঁ আৰু আজি দিনটো কি কৰে আৰু এনেকৈ মাহিৰা মানে ৰাতিপুৱা উঠি কিনে মন্দিৰ চন্দিৰ মুচি আছে চাই লওক আমাৰ মন্দিৰ হয় ঘৰৰে মন্দিৰ আৰু এইফালে চাই লওক ঘৰতে দুটা কলৰ তলত যাই কিনে আঠা কলডাল কাটি দিলে যিটো সত্যনাৰায়ণ পূজাত কলডোনা বেছি ব্যৱহাৰ কৰা হয় কলডোনাৰ কাৰণে এনেকৈ কলগছডাল কাটি অনা হ'ল আৰু এইফালে লগতে কলপাত কেইখনমান লৈ অনা হ'ল যিকেইটা ঠগীত কলপাত ব্যৱহাৰ কৰা হয় আৰু এইফালে আমাৰ বৰ্তাকে বাগাত দি আছে কোনো ধৰণৰ কাম চাম কৰা নাই আৰু এইফালে ভাগিনা আহি পেলাই নলবাৰীৰ পৰা বিছনাত এনেকৈ পৰি গ'ল আৰু এইফালে বাইদেউহঁতো আহি গ'ল আৰু দেউতাই এনেকৈ আগবাঢ়ি আনিব গৈছিল আৰু এই পিছফালে দেখা পাইছে ভিনদেউ বৰ্তমান আহি গ'ল যিটো সত্যনাৰায়ণ পূজা ঘৰতে পতা হ'ব ৰাতিপুৱাৰ পৰা বহুত কাম কৰিলোঁ আৰু জানে পূজা বুলি ক'লে মানে ৰেষ্ট নাই মানে সত্যনাৰায়ণ পূজা বুলি ক'লে যিকোনো বজাৰ কৰিবই লাগে আৰু এনেকৈ বজাৰ কৰি আছোঁ ৰাতিপুৱাৰ পৰা আৰু এতিয়া বজাৰত যাব লগা হ'ল আৰু মোৰ দাড়ি চুলি দেখাই পাইছে দাড়ি চুলি কিমান লম্বা আছে এতিয়া মই দাড়ি চুলি কাটো এই লাল চাহ এক কাপ খাই কিনে আৰু আজি চাহ খাই দিয়ে থাকিব লাগিব দিনটো যি গতিকে ৰ'দ পালিম না লগানে আছোঁ পূজাত বহিব লাগিব আৰু পূজাখন সম্পূৰ্ণকৈ শেষলৈ চাব বুলি আশা থাকিল চাই থাকিব স্কিপ নকৰাকৈ আজি পূৰা অন কেমেৰা হৈ থাকিব এতিয়া মই মানে আহিছোঁ মোৰ বন্ধুৰ ঘৰলৈ যি নেকি আপোনালোকে গমেই পায় চিনিয়ে পায় বহুত পুৰণা বন্ধু একেলগে কাম কৰিছিলোঁ 5 বছৰ ধৰি এই আলিদাৰ ঘৰত আহি পালোঁ বৰ্তমান আলিদা চাহ খাই বহি আছে আলিদাৰ লগত অলপ কথা পাতোঁ যিকেইটা সত্যনাৰায়ণ পূজাত মাতি আছোঁ যাতে গধূলি যায় আৰু পূজাখনত চিনি পাবই মই দেখাই দি আছোঁ এইটোৱে আলিদা বহুতে কৈ আছিল লগটো কি হ'ল বহুত দিনৰ মূৰত দেখা পালোঁ আৰু আপোনালোকক চাই লওক কি হ'ব ভাল ভালে আছা ভালে আছোঁ দিয়া তোৰ কথা সুধি থাকা পিছত ছাৰহঁতেও সুধি থাকে চলি গ'লেও সুধি থাকে কি কবি আৰু যাবি না নাযা চাওঁ দিয়া পিছলৈকে যাব পাৰোঁ এতিয়া তাৰমানে বেপাৰ কৰি আছোঁ না ইমান মানুহ ৰাজনীতি তাত ইমান মানুহ হৈ চিৰি গৈছোঁ কালি ভাই কি কবি চিটটো খালী নাস্তাই পাৰ্মানেণ্ট মানুহ হৈ কিনে চিট নাপাওঁ দেই হা ইমান মানুহ এতিয়া দুৰ্গা পূজা আছে আৰু ডে নাইট চলি দেখোঁ পুৰা এতিয়া ৰাতিপুৱাই আছোঁ সেইকাৰণে খালী চিট পাতি কাটি লওঁ অলপ কাটি কিনে লগ পাই আছোঁ তো গাইজ মই দাড়ি চুলি কাটি সম্পূৰ্ণকৈ আহি গ'লোঁ পুৰা চাফ চিকুণ হয় যিকেইটা ৰাতিলৈ গমেই পায় সত্যনাৰায়ণ পূজা আমি এইটো ৰুমতে কৰিম বুলি ভাবিছোঁ ৰুমটো বৰ্তমান চাফ চিকুণ কৰি ৰাখিছোঁ এইফালে কলপাত চলপাত ৰেডি কৰি থৈ দিছোঁ যিহেতুকে ঠগীত কলপাত দিব লাগিব না সেইকাৰণে আৰু মই দেখাই আছোঁ এইফালে চাই লওক গোটেইখিনি বজাৰ কৰি আনিছোঁ অল এভৰিথিং এইফালে ফল মূল কল এই ভোগৰ কল আৰু এইফালে দেখা পাইছে পদুম ফুল আৰু এইটো বাল্টিঙত চাউল জিকি এইখিনি থোৱা হৈছে গুড়া খুন্দু কুকুৰা দেখা পাইছে এইবিলাক গোটেই মানে পূজাৰ সামগ্ৰী ফুলৰ পৰা বেলপাতৰ পৰা আদি কৰি সম্পূৰ্ণকৈ এইটো ৰুমতে ৰখা হৈছে দৈ গাখীৰ ফুটীয়া গাখীৰৰ লেগিন পূৰা ৰখা হৈছে আৰু ৰাতিলৈ চাই থাকিব দিনটো গাইজ দিনত কাম চামবিলাক কৰি কিনে আকৌ মানে বজাৰ আহিব লগা হ'ল কল নিবৰ কাৰণে কলটো মানে অলপ কমকৈ নিছিল কলটো নিব আহিলোঁ এইফালে কল চল লৈ কিনে হোটেলত বৰ্তমান বহি আছোঁ হোটেলত মানে অৰ্ডাৰ দিছিলোঁ গধূলি মানুহৰ কাৰণে চাহৰ লগত খোৱা চিঙৰ আৰু জিলাপি অৰ্ডাৰ দিছিলোঁ সেইকাৰণে মানে হোটেলত নিব আহিলোঁ এতিয়া বৰ্তমান পেকিং কৰি আছে মালটো এতিয়া এইখিনি নি কিনে ডাইৰেক্ট পূজাত বহিব লাগিব আৰু এনেকৈ হোটেলত পূৰা জিলাপি চিঙৰা পেকিং কৰা হৈ গ'ল আমাৰ ইয়াতে আছে চিঙৰা ইয়াতে জিলাপি লাইনৰ ফোন নম্বৰ আনিব লাগে কমপ্লেইন নম্বৰ আনি ফোন কৰিব লাগে মই লাইনগিৰি ফোন কৰোঁ কেতিয়াবা ধৰ ইমাৰ্জেঞ্চিত কিবা কাৰণত লাইন কাটিব পাৰে কিন্তু ডাঙৰ কথা নহয় কিন্তু কেনা এই যে বতৰো ভাল বতাহ ৰেগুলাৰ নচলে আমাৰ নচলাওঁতে ইমান বিল আহে আৰু চলিব লাগিলেতো ইনভাৰ্টাৰ বা তোমাৰ ধৰা ফ্ৰিজ চিজ থাকিলেতো কেনে অৱস্থা হৈ যায় তো গাইজ সত্যনাৰায়ণ পূজাত ভোগ বুলি ক'লে মানে চাউলৰ গুড়া প্ৰথমতে লাগে দিনতে খুন্দা গৈছে আৰু ঘিউ লাগে মৌ লাগে আৰু এইফালে আটাৰ গুড়া দেখাই পাইছে আটাৰ গুড়া এইফালে চেনি আৰু এইফালে গুৰ মিঠাইটো মানে পগোৱা হৈছে গুৰ মিঠাইটো জুলীয়া কৰা হৈছে মানে মেইন আৰু এইখিনিতে আৰু লাগে সত্যনাৰায়ণ পূজাত বেছি হ'ব লাগে এইটো মেইন নাৰায়ণ গম পাইছ এইটো হ'ল মানুহ বাছ বাছ হ'ব
ঢালি যা হ্যাঁ এখানে ধরলি ঢালিয়া মাছ খন আয় এখানে অঙ্কা এই করে বালা নাই ভাল নহলে গুবম কি বানো গুড়ো হ্যাঁ আপা ও বঙ্কি মুখ আরে যাবি কি আমি হরি দিছো এই তুলের কত ফেলে হাতে তুলি তুই লাগি বেলা কোন হয় থাকো বাস 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 হ্যাঁ বাবু কে টসটু কি হয় তুলের কত থাকা রে তুই লাগি বেলা থাকো তুলসী বাদে নি পাপা ভালো তুলসী হ্যাঁ কুমা খাওয়া যাবে না খাওয়া কি হবে তুই বেবস্তি কি বাত ভাল আর দিদি 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 আলাপ রাখতে হবো হবো তুলের বা হান্দি শিখে দিও হান্দি? যদি মানি কি বাবা সবা তুলসী বাদ মানুষ খায় কি দেখে ওম গঙ্গে সজমনা শিবগদাগুলি সরস্বতী নর্মলে সিন্ধুকাবেরী জলস্মিনম সান্নিধিং গুরু মচ্ছ যন্ত্রম শিশুমা পুষ্টি আমার ভূগস্থান রাধনা মায়নায় সত্যি করে তোমার ফলস্বর যেতন তস্মৈ বন্দে মেঘ যস্যকে জনস্য আপূজনা সোনাম জলস্মিন স্বরূপে কেশবায় নমঃ পুষ্পে পুষ্পে মহাপুষ্পে সুপুষ্পে পুষ্প সম্ভবে হিন্দুচা মহাপুষ্পে নমঃ জয় গৃহ মন্ত্র মাতরা আরে দেখি পবিত্র পবিত্র বা সর্বস্থান স্মরণ কেন্দ্রে গাছম সর্বযন্ত্রম অভ্যন্তরম শুচি অপহর্বম তুজে বুধাদে বুধে গঙ্গালকা বুধানাম বিরজনাদে পূজা কর্মাম অমস্মিন মত কর্তব্য যথা লাভ দ্রব্য যথোপাসাত দ্রব্য যথা ভক্তি গণেশের বাসুদেব প্রমুখ শ্রীমৎ পূজা পূর্বক তো গাইছ এতিয়া সত্যনাৰায়ণ পূজা বৰ্তমান ঘৰত চলি আছে এতিয়া বৰ্তমান নাৰায়ণ বাবাক বৰণ কৰিব লাগিব এতিয়া মই বৰণ কৰিব যাই আছো চাই দেখিব জ্যেষ্ঠ কনিষ্ঠ ভাতৃ সহিতা শুভ জন্মদিন উপলক্ষ গণেশাদি বাসুদেৱ প্ৰমুখ পূজিত দেৱদেৱী সহিতা শ্ৰীমৎ চাং সত্যনাৰায়ণ দেৱতা পূজন্তে সৰ্ব পদ শান্তি সৰ্বশুভ নিবৃত্তি সন মনোগত অভীষ্ট সিদ্ধি পূৰ্বক সনাতন্য সমৃদ্ধি কামনায় Thank you. সৰু মৰু আছে খবৰ নাই দেখোন দিনত দেখাই না তোক ভাই গাইস তো সামনে খা বাবু কেনা খা সহ পিয়া হয় ও কেমন কামড় দিয়ে প্ৰসাদ নাখায় গলে যথামতি কলাপতি বিপদে কৰিলে আঁতৰ হাতে ৰাখি কলাপতি কৰিয়া কলা লাগিয়া কাটিতে প্ৰসাদ দিয়া কলা কৰিলা বিপদে দৃষ্টি জানে নেকি ইত্যাদি
তাতে কোনটো পিন্ধিলে পাত্ৰ খা বহা আগতে হা লাগি মৰি বিষ্ণু দেৱন্তৰ বোলে চিত্ত আছে কিন্তু বিষ্ণু ইত্যাদি আছে দৃশ্য শ্ৰী বিজয় হা বিষ্ণু দেৱন্তৰ বোলে চিত্ত আছে কিন্তু বিষ্ণু ইত্যাদি নামটো কোৱা নিৰ্মাণ লাগে দিনে লাতে ফুলটো পিছ না Roti mau ada, mukan dah dia. Jangan dah. Dah, aku mau pilih dah. Editing করলি দেখতে এডিটিং করলি লাগছে এডিটিং রাখো কি মত হ্যাঁ ইউটিউব রেডি করলো না একবার কথা দিছি তো ওজে বলবে দিছি हेलो हेलो माझा रासो রে সুজি গুছো অঙ্কজি Jangan nak kai. So apis ka? Apis ya ham? Apis ya. Apis ka mana le? Buta hindi do. Jangan alge ja. তো খা কেন ব্রান্দে Oh, aru kona sa oi. ও কইতো না Ni pa na. Au. Ko kan daw lo na. আমতো এই দাও করো Kuni pa na. ভিডিও করি সরু কই Kuni pa na. Dawa dia. Sia. Ar dito asa de. Bro. Wani surani. Oi, bukumba papa asa. Ayo pawa na. কেমাই Oh, poside. কেমন বাবু লাগবে এ বহুত লাগবে জঙ্গল Jibara ta masih lana kuis ke. তুমি দিয়ে জিবারা Au betul mah. Mau nak dia ni teh. গাছে পা লাগে না মই কাটম দি ভিডিও দিয়ে গাছে মারবে হ্যাঁ Dia kita mau nak sana. Masih ni lah na suku dah ji bosi ada ji bosi kuis besi. হ্যাঁ হ্যাঁ তা হাইলে যাবে বলবে বাবা দোকানে তো গাইজ কিবাকে পূজা চূজা খতম কৰিলোঁ গমাই পাইছে কিমান মানুহ ভাগৰ লাগিছে বস্তুবিলাক দেখিলে নাৰায়ণ পূজা মানে ভোগে মেইন গাইজ এইকাৰণে ভোগ মই লৈ ল'লোঁ এক বাতি খাই চাওঁ কেনে লাগিছে পাছত জনাই আছোঁ ফুলকে নে ও সবে কাছে দে ভালো বুঝি মজা নাৰায়ণ পূজা মানে ভোগে মেইন মজা লাগছে মোক সঁচাকৈ আল্টিমেট বহুত ভাল লাগছে নাৰায়ণ পূজাৰ এই ভোগটোৱে মেইন খাই বহুত ভাল লাগে কেনে লাগে আপোনালোকে কমেণ্ট কৰি জনাব বহুত ভাগৰ লাগছে মানে গোটেই মানুহ মেনেজ কৰাটো সম্ভৱ নহয় ভাগৰ লাগি গৈছে কি ক'ম আৰু গাইজ কমেণ্ট কৰিব লাইক কৰিব আৰু মোৰ বন্ধু কেইজনমান আহি আছে বৰ্তমান ডিউটি কৰি কিনে এতিয়া আহি পুঠি মাৰি পাইছিলে আহি আছে সিহঁতে আহি বুলি দেখাই আছোঁ ভালে ভালে গ'ল এতিয়া আমি পুৰোহিতক বৰ্তমান বিদায় দিব লাগে আমাৰ এই ঘৰৰ হয় Dokter menurut diru kufalan santu surya rupi mastu sarvatra subhani ayushman bhava kufalan santu oh nije rahab তো গাইজ এতিয়া বৰ্তমান আমাৰ পূজা চূজা শেষ হ'ল গমে পালে কিন্তু মোৰ বন্ধু কেইজনে এনেকুৱা কৰিলে মানে বহুত দেৰিকৈ আছে ইফালে আহি পেলাই বন্ধু কেইজনে পুৰা কেক চেক লৈ আছে এতিয়া গাঁৱৰ মানুহ মানে ঘৰা ঘৰি গ'ল কাৰণ
আমাৰ ঘৰৰ কাষৰ ঘৰটোতে মানে আৰু এখন সত্যনাৰায়ণ পূজা আছে, কাৰণ ইয়াতে তাড়াতাড়ি পূজাটো শেষ কৰি নেক্সট পূজা কৰিব গৈছে, মানে তাতে পূজা মানে আৰম্ভ কৰিছে আৰু সেইকাৰণে ইয়াতে বৰ্তমান দেখা হৈছে মানুহ নাই, মানুহ শেষ বৰ্তমান বন্ধুকেইজনী আছে, এই কেকটো লৈ আছে, বৰ্তমান কেকটো কাটো আৰু লগে ভাগে। ডেকা ল'ৰা দেখাতি ভিতরে বসে তো So, আজি মোৰ বাৰ্থডে বুলি মোৰ বন্ধুকেইটা বহুত দূৰৰ পৰা আহিছে, কাৰণ সিহঁতে ডিউটি হৈছিল, 10 ঘণ্টা ডিউটি হৈছিল, 10 ঘণ্টা ডিউটি কৰি আহি বৰ্তমান ৰঙিয়া পেলাক 10টা বাজিলে, এইখিনি দেৰি হ'ল। পূজা মানে যিকেইটা দুখন পূজা আছে গাঁৱৰ, আমাৰ পূজা সোনকালে শেষ হ'ল, নেক্সট মানে ঘৰৰ কাষৰখনৰ মানে পূজা খাব মানুহ গৈছে, কিন্তু মানুহ সিমান নাই, এইকাৰণে কেকটো কাটি দিওঁ ৰাতি 10টা বজাতে, আপোনালোকে চাই দিওঁ। বাৰ্থডে অলপ খুৱাই দিয়া, খুৱাই দিয়া অলপ, আমি খুৱাই দিম, আমি মুখ মেলি আছে, হ্যাঁ বাবা তুই যাও বাবু এটা আমার ডাঙর ভাই আমার নিজুর লড়া একটু মোৰ ডাঙৰ ল'ৰা আছে, মাজু ল'ৰা আছে, মই ঠিক কৰি গৈছোঁ আপোনালোকক বেয়া নাপাব। গাইজ কি কওঁ আৰু হেৰি কৰ গাইজ কালিৰ পৰা মানে কালি ৰাতি যি ভাত খাইছিলোঁ, দিনত আকৌ হোৱা নাই, অকল চাহ দুই গিলাচ খাইছোঁ চাহ, তাৰপিছত সেই ৰাতি এতিয়া 12টা 10 হ'ল, এতিয়া বৰ্তমান এই ভাত খাই নিৰামিষে আছে, যিহেতু পূজা মাছ মাংস নচলে নহয়, এতিয়া নিৰামিষ ভাত 1 তাৰিখৰ পৰা খাইছিলোঁ। আজিৰ ব্লগটো এইখিনি আছে, কিবা এটা সৰু সুৰা ব্লগ দেখালোঁ ঘৰতে, যি কি নহওক, যদি ভাল পালে চাই কিনে প্লিজ লাইক কৰিব, কমেণ্ট আৰু নতুন কোনোবা চাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, গুড নাইট।